হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত কিছু APSCৰ ফালৰ পৰা লেটেষ্ট আপডেটছ কিছুমান আহিছে। প্ৰত্যেকটো আপডেটছৰ ভিত্তিত এটা ছেপাৰেট ভিডিঅ' বনোৱাটো পচিবল নহয়, চ' সেইটো কাৰণে মই কেতিয়াবা এনেকুৱা এটা কম্বাইন ভিডিঅ' এটা বনাই দিওঁ য'ত আপোনালোকে গোটেইখিনি আপডেটছ পাই যায়। চ' প্ৰথম আপডেটটো হৈ গ'ল যে লেটেষ্ট আপডেটছৰ ভিতৰত লিষ্ট অফ কেণ্ডিডেটছ ওলালে ফাংচনেল মেনেজাৰ, প্ৰজেক্ট মেনেজাৰ বা ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট। ঠিক আছে, চ' ইয়াতে 9 তাৰিখে ওলাইছিলে লিষ্ট অফ কেণ্ডিডেটছ। চ' ইয়াতে যোনটো ফাংচনেল মেনেজাৰ, প্ৰজেক্ট মেনেজাৰ, ডেপুটি ডাইৰেক্টৰৰ পৰীক্ষা আছে সেইটো আপোনালোকৰ জেনেৰেল ষ্টাডিজৰ এক্সাম 1 ফেব্ৰুৱাৰীত আছে 2026ত আৰু এডমিট কাৰ্ডসমূহ আপোনালোকে 28 জানুৱাৰীৰ পৰা পাই যাব। ঠিক আছে, 28 জানুৱাৰীৰ পৰা APSCৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in পাই যাব। বাকী নেক্সটটো হৈ গ'ল ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আৰু লগতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো ফেজ 3 আপোনাৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আছিলে সেই কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটোৰ আপোনালোকৰ ইয়াতে কি বুলি কয় স্কেডুল কৰা হৈছে। কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটো আপোনালোকৰ 28 জানুৱাৰীত আছে কম্পিউটাৰ প্ৰেক্টিকেল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ। চ' সেইটো হ'ব আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, চানমাৰী, গুৱাহাটী। আৰু ইয়াতে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটো সেইদিনাখন আছে। তাৰপিছত হয়তো ইণ্টাৰভিউ যোনটো ষ্টেজ থাকে, এনেই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফেজ 3ত দুটা এক্সাম থাকে, এটা হ'ল কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আৰু ইণ্টাৰভিউ। চ' ইণ্টাৰভিউটো চাগে হয়তো বেলেগকৈ APSCৰ অফিচত স্কেডুল কৰা হ'ব। চ' এতিয়াতো বৰ্তমান আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আছে 28 জানুৱাৰী, তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ স্কেডুল বেলেগকৈ কৰা হ'ব। ঠিক আছে, আৰু লগতে বাকী স্ক্ৰিনিং টেষ্টৰ মই ফাংচনেল মেনেজাৰ ক'লোৱে 1 ফেব্ৰুৱাৰীত আছে আৰু লগতে ইনস্পেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ডেপুটি ডাইৰেক্টৰ, আছাম এডুকেশ্যন ছাৰ্ভিচৰ ইণ্টাৰভিউ ভাইভা বছৰৰ কাৰণে ইণ্টিমেশ্যন লেটাৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু বাকী এইখিনিতো অলপ পুৰণা হয়, এইখিনি মই অলৰেডি দেখুৱাইছিলোঁ। আৰু এইটো বছৰত লাষ্ট আপোনালোকৰ যোনটো ৰিক্ৰুইটমেণ্ট হৈছে এইটো 35 নম্বৰ এডভাৰটাইজমেণ্ট ওলাইছিলে AFS গ্ৰেড 2। ঠিক আছে, আণ্ডাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম। এইটো এক্সপিৰিয়েঞ্চ পষ্ট হয় আৰু নতুন তেনেকুৱা একো আপডেটছ অহা নাই। ইমানখিনিয়ে আপডেটছ আছিলে। বাকী আৰু APSCৰ আপকামিং কি এক্সামছ আহিব পাৰে 2026ত তাৰ ওপৰত মই এটা ডেডিকেটেড ভিডিঅ' বনাম। এইকেইদিন অকণমান মই ইনফৰ্মেশ্যন গোটাই আছোঁ, যদিহে মই গোটেইখিনি বস্তু পাওঁ, ইনফৰ্মেশ্যন যিমানখিনি পাৰোঁ সেইখিনি গোটাই পেলাই মই এটা ডেডিকেটেড ভিডিঅ' বনাম সেইটোৰ ওপৰত। চ' তাৰ কাৰণে আপোনালোকে অলপ ৱেইট কৰিব লাগিব। ঠিক আছে, আৰু লগতে বাকী যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যিহেতু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গ'ল 9 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে লাষ্ট ডেট আছে। কোৰ্চ এটা এভেইলেবল আছে 350 ৰুপিছত আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। এইটো পৰীক্ষাও 1 ফেব্ৰুৱাৰীত স্কেডুল কৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ৱেট আছে আৰু লগতে মেথছ, এপ্টিটিউড, নিউমেৰিকেলছবিলাকৰ ক্ষেত্ৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। আৰু লগতে আপোনালোকে কিছুমান এক্সটাৰ্নেল লিংকো দি দিম, চ' ডেট আপোনালোকে আৰু অলপ এক্সট্ৰা ইয়াতে গাইডেঞ্চ পায়। ঠিক আছে, আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে। তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 325ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে 300 ৰুপিছত। দুইটা কোৰ্চৰ মেটেৰিয়েলছখিনি একেই, চ' আপোনালোকে যিকোনো এটা ল'লে হ'ল। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেনেৰেল কনষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰছসমূহ পাই যাব। ঠিক আছে, ইয়াতে APSC, ADRE, DHS, DME, গুৱাহাটী হাইকোৰ্ট গোটেইবিলাক আছাম পুলিচ কম্পিটিটিভ এক্সামছৰ কাৰণে এইখিনি মেটেৰিয়েলছ ছাফিচিয়েণ্ট হ'ব। APSC CDPO নেক্সট ইয়েৰ এইটো বছৰ আহিব বুলি শুনিছোঁ। তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 ৰুপিছত কোৰ্চ এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বা বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে APSC, হাইকোৰ্ট, DHS, DME, ADRE ক্ষেত্ৰত এনচাৰ কিজ উইথ এনচাৰ কিজ 75 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ, এপ্টিটিউড, নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা আপোনালোকৰ এনেইতো জেনেৰেলি কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে। ইয়াতে দিয়া হোৱাটছএপ নম্বৰত মেছেজ কৰি জনাব পাৰে। APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টসমূহৰ কাৰণে
ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে গোটেইখিনি শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেক্টখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম